সকলো ফাৰ্মাৰক নমস্কাৰ। আজিৰ ভিডিঅ'ৰ মূল টপিক হৈছে এলকহল, মদ, সুৰা আৰু দাৰু। যি নহওক আপোনালোকে বুজি পালি হ'ল। আমি সকলোৱে জানো মদ খালে মানুহৰ স্বাস্থ্যৰ কাৰণে বেয়া, কিন্তু মদ আমি খেতিত দিব পাৰো না নাই? খেতিত দিলে কি কি উপকাৰ হ'ব? খেতিখনত কি কি বেমাৰ নাহিব? কি কি পোকৰ এটেক নহব? মদ স্প্ৰে কৰাৰ ফলত খেতিৰ পৰা কি কি পোক নাইকিয়া হৈ যাব আৰু কি কি বেমাৰ খেতিখনত আহিবই নোৱাৰিব? কোন কোম্পানীৰ মদ আপোনালোকে ব্যৱহাৰ কৰিব লাগিব? কোন কম্বিনেশ্যন ব্যৱহাৰ কৰিব লাগিব? গছৰ কোনটো ষ্টেজত আপোনালোকে স্প্ৰেটো কৰিব লাগিব? ড'জ কিমান দিব লাগিব? সকলোবোৰ কথা আপোনালোকৰ মাজত আলোচনা কৰিম। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। চাওক, মদ স্প্ৰে কৰিলে চাব, জলকীয়া খেতি হওক বা অন্যান্য যিকোনো খেতি হওক, পাতত কি হয়, কলা কলা সৰু সৰু তিলা পৰি যায়। এই তিলা হৈ গ'লে গছ কি হয়, ফুল ফল কম দিব, উৎপাদন কম হ'ব। সেইকাৰণে মদ স্প্ৰে কৰিলে কি হয়, এই তিলা পাতত যি তিলা পৰি যায় সেই তিলাটো নাইকিয়া হৈ যায়। আৰু মদ স্প্ৰে কৰিলে কি হয় বা সুৰা স্প্ৰে কৰিলে কি হয়, বাহিৰৰ পৰা যদিও কিবা এটা বেমাৰ আহি আছে আপোনাৰ খেতিখনত এটেক কৰিব, কি হ'ব, খেতিখনত এটেক কৰিবই নোৱাৰিব। ইমান পাৱাৰফুল স্প্ৰে হয় এইটো। কাৰণ এইটো এগ্ৰিকালচাৰ অফিচত গৱেষণা কৰা হৈছে। মদ স্প্ৰে কৰিলে খেতিত বহুত ধৰণৰ বেমাৰ আজাৰ নহ'ব। কেতিয়াবা কলা দাগ হ'ব পাৰে আৰু কেতিয়াবা হালধীয়া দাগ পৰিব পাৰে। পাতত চাব আপোনালোকে সৰু সৰু তিলা তিলা পৰি যাব। মদ স্প্ৰে কৰিলে কি হয়, এই পাতবোৰৰ পৰা এই তিলা দাগটো যিটো আছে এইটো নাইকিয়া হৈ যায় আৰু পাতবোৰ একদম ক্লিন হৈ পৰে। চাওক, গছৰ পাতবোৰ যেতিয়া ক্লিন হৈ যাব, গছৰ ফটোচিনথেসিস বেছি হ'ব, গছ শক্তিশালী হ'ব। গছ শক্তিশালী কি হ'ব, গছ যিমান শক্তিশালী হয় সিমান গছত ফ্ৰুট বেছি হ'ব, ফ্লাৱাৰ বেছি হ'ব। যিমান ফুল বেছি হ'ব সিমানহে ফল হ'ব, যিমান ফুল কম হ'ব সিমান ফল কম হ'ব। মদ স্প্ৰে কৰিলে কি হয় বা সুৰা স্প্ৰে কৰিলে কি হয়, চাওক, ফুলটো সৰু থাকিলে চাব, ফুল যিমান সৰু থাকে ফ্ৰুটটো সিমান সৰু সৰু হয়। ফ্লাৱাৰ যিমান ডাঙৰ হ'ব, যিমান মোটা হ'ব, ফ্লাৱাৰটো ডাঙৰ হ'লে কি হয়, তাৰ ফলটো সিমান ডাঙৰেই হয়। সেইকাৰণে আপোনালোকে মদ স্প্ৰে কৰিলে কি হ'ব, এই ফুলৰ যিটো চাইজ, ফ্লাৱাৰৰ যিটো চাইজ সেইটো ডাঙৰ হ'ব আৰু ফ্ৰুটৰ মানে ফলৰ চাইজ আৰু ডাঙৰ হৈ যাব। পোকৰ কি কি সমাধান কৰিব মদ স্প্ৰে কৰাৰ ফলত? থ্ৰিপছৰ কাৰণে কাম কৰিব আৰু হট ফ্লাইৰ কাৰণে কাম কৰিব। এই থ্ৰিপছ আৰু হট ফ্লাই খেতিত ইমান ক্ষতি কৰে আৰু গৰম দিন আহি গৈছে, বৰষুণ পৰি আছে, চাব ইমান ক্ষতি কৰিব এই থ্ৰিপছ আৰু হট ফ্লাই। অসম্ভৱ খেতিখন কি হয়, লিফ কাৰ্ল ভাইৰাছলৈ ৰূপান্তৰিত কৰি দিয়ে এই হট ফ্লাই আৰু থ্ৰিপছে। এই থ্ৰিপছ আৰু হট ফ্লাইৰ কাৰণে নৰ্মেল কাম কৰিব এই মদ স্প্ৰে কৰাৰ ফলত। আপোনালোকৰ যদি জলকীয়া খেতি আছে বা বুট জলকীয়া খেতি আছে, আপোনালোকে স্প্ৰে কৰিব। স্প্ৰে কৰিলে বহুত লাভ আছে। পাতৰ দাগবিলাক ক্লিন হৈ যাব আৰু থ্ৰিপছৰ হট ফ্লাইৰ কিছু পৰিমাণ কণ্ট্ৰল হ'ব। বাহিৰৰ পৰা যদি কোনো ৰোগ এটেক কৰিব বিচাৰে, মদ স্প্ৰে কৰিলে 100% এটেক কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকৰ খেতিখনত স্প্ৰে কৰিব। যিকোনো খেতিত আপোনালোকে স্প্ৰে কৰিব পাৰিব। যদি মালৰ চাইজৰ কাৰণে কৰে বা ফ্লাৱাৰৰ চাইজৰ কাৰণে কৰে, যিকোনো খেতিত, যিকোনো চব্জি খেতিত আপোনালোকে মদ স্প্ৰে কৰিব পাৰিব। কোনো ধৰণৰ প্ৰব্লেম নাহে ইয়াত আৰু ভালহে হ'ব খেতিখন। কোন কম্বিনেশ্যনৰ মদ স্প্ৰে কৰিব লাগিব খেতিত? মদ বা এলকহল
তিনিটা কম্বিনেশ্যনত বনোৱা হয়। এক নম্বৰ হৈছে ইথানল, 2 নম্বৰ মেন্থানল আৰু 3 নম্বৰ হৈছে আইসোপ্ৰপিনল। এই তিনিটা কম্বিনেশ্যনত কি হয় মদ বনোৱা হয়। আপোনালোকৰ খেতিখনত স্প্ৰে কৰিলে ইথানলৰ পাৰ্চেন্টেজ যি কোম্পানীৰ বোতলত বেছি আছে সেইটো স্প্ৰে কৰিব। ইথানলৰ পাৰ্চেন্টেজ যিমান বেছি হ'ব সিমান খেতিৰ কাৰণে বহুত ভাল আৰু কি হয় ড'জটো কম হয়। আৰু আপোনালোকে কিনোতে ইথানলৰ পাৰ্চেন্টেজ যিটো বেছি আছে, ৰাম আছে বা ইম্পেৰিয়েল ব্লু নাম্বাৰ 1 আছে, চাব ইথানলৰ পাৰ্চেন্টেজ 42.8% আছে। যদি ইথানলৰ পাৰ্চেন্টেজ 42.8% থাকে তেনেহলে 1 লিটাৰ পানীত 3 ml দি আপোনাৰ খেতিখনত স্প্ৰে কৰিব। যদি ইথানলৰ পাৰ্চেন্টেজ কম থাকে, মই 42.8% কথা ড'জটো কৈছো পাৰ লিটাৰ 3 ml। আৰু যদি কম থাকে, যদি বেলেগ ব্ৰেণ্ড হয় বা ইথানলৰ পাৰ্চেন্টেজ কম হয় তেনেহলে ড'জটো আৰু বঢ়াই দিব লাগিব। যদি আপোনালোকে ৰাম কিনে বা ইম্পেৰিয়েল ব্লু কিনে, চাওক এইবিলাক এলকহল হৈছে কোম্পানীৰ ব্ৰেণ্ড হয়, এইটো দাম অলপ বেছি। কম দামত ব্যৱহাৰ কৰক। মানুহৰ ঘৰত যি মদ বনোৱা হয় বা সুৰা বনোৱা হয়, লোকেল আমি যিটো কওঁ আমাৰ ভাষাত চুলাই, আপোনালোকে যদি চুলাই ব্যৱহাৰ কৰে, লোকেল চুলাইত কি হয় ইথানলৰ পাৰ্চেন্টেজ 20ৰ পৰা 25% মাত্ৰ হয়, ইয়াৰ বেছি নহয়। কিন্তু কোম্পানীৰ যিবিলাক ব্ৰেণ্ড আছে, যেনে ৰাম আছে, ইম্পেৰিয়েল ব্লু আছে আৰু বেলেগ বেলেগ লাখ লাখ কোম্পানীৰ ব্ৰেণ্ড আছে, সেইবিলাকত কি হয় 50% হয়, 42.8% হয় আৰু বেছি হয় আৰু কমো হয়। কিন্তু লোকেল যিটো বনোৱা হয়, ঘৰত যিটো বনোৱা হয়, তাত কিন্তু 20ৰ পৰা 25% লৈকে ইথানলৰ পাৰ্চেন্টেজ হয়, ইয়াৰ বেছি আৰু নহয়। সেইকাৰণে আপোনালোকে কম দামত যদি খেতিখনত স্প্ৰে কৰিব বিচাৰে, কম দামত মই ৰিকমেণ্ড কৰোঁ আপোনালোকক মানুহৰ ঘৰৰ পৰা আনি স্প্ৰে কৰক। আপোনাৰ টকাও বাচিব, কোম্পানীৰ ব্ৰেণ্ড ললে কি হ'ব টকা অলপ বেছি যাব। আপোনাৰ কি হ'ব ড'জটো অলপ বঢ়াই দিব লাগিব। কাৰণ যদি আপোনালোকে ৰাম কিনে, ৰাম দিব বিচাৰে তেনেহলে কি হ'ব ড'জটো পাৰ লিটাৰ 3 ml আহিব। আৰু যদি মানুহৰ ঘৰৰ যিটো বনোৱা হয়, মদ যিটো বনোৱা হয় সেইটো যদি দিব বিচাৰে তেনেহলে পাৰ লিটাৰত 5 ml আহিব। এইটো ব্যৱধান আৰু বেলেগ নহয়। এইটো 5 ml দিব আৰু সেইটো 3 ml দিব লাগিব। আপোনালোকে ৰাম দিয়ে বা ইম্পেৰিয়েল ব্লু দিয়ে বা যিটো আমি কওঁ দেশী দাৰু, লোকেল চুলাই যিটো কওঁ সুৰা, যিটো দিব বিচাৰে আপোনালোকৰ খেতিখনত দিয়ক। চাব পাতত কোনো ধৰণৰ তিৰা নহ'ব, কোনো ধৰণৰ দাগ নহ'ব, পাতত সৰু সৰু আকাৰৰ কোনো ধৰণৰ হালধীয়া নহ'ব। আৰু যিকোনো খেতি হওক, জলকীয়া খেতি হওক বা ভোট জলকীয়া খেতি হওক বা যিকোনো খেতি কৰে, আপোনালোকে চাব ফলৰ চাইজ আগতকৈ আৰু ডাঙৰ হ'ব, আপোনালোকৰ বহুত লাভ হ'ব। যদি আপোনালোকৰ কোনো কুৱেশ্যন থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব। এগ্ৰিনেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক ধন্যবাদ।